অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ: যোৰহাট বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২৭০০ টকা, তিতাকেৰেলা ২০০০ টকা, ২৫০০ টকা, লেচেৰা ৩২০০ টকা, ৩৫০০ টকা, আদা ৯৫০০ টকা, ১০০০০ টকা। বালুগাঁও বজাৰৰ তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ১১০০ টকা, আদা ১০০০০ টকা, ১১০০০ টকা, কেঁচা জলকীয়া ৩৫০০ টকা, ৩৮০০ টকা, বেঙেনা ৮০০ টকা, ১০০০ টকা। নগাঁও বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১২০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ১৫০০ টকা, ৰঙালাও ১২০০ টকা, ১৪০০ টকা, তিয়হ ১৫০০ টকা, ১৬০০ টকা, আদা ৩৫০০ টকা, ৫০০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ২৩ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭০% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ কুফল এতিয়া সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত প্ৰাকৃতিক কৃষিৰ গুৰুত্ব যথেষ্ট বাঢ়িছে আৰু ইয়াৰ যোগেদি কৃষি উৎপাদন কৰিলে পৰিৱেশ বিনষ্ট হোৱাত কিছু হ'লেও বাধা দিব পৰা হ'ব। সকলো দিশ চালি জাৰি চাই যোৱা ৬ এপ্ৰিল ২০২৪ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ দ্বাৰা আয়োজিত প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ প্ৰতিষ্ঠা শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ অধীনত ৩ দিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণত অসমৰ বিভিন্ন জিলাৰ ২৯ গৰাকী নিৰ্বাচিত কৃষকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত আমি লগ পাইছিলোঁ গৱেষক বিজ্ঞানীসকল, বিভিন্ন বিভাগৰ অধ্যাপক, সহকাৰী অধ্যাপকৰ লগতে আন আন বিজ্ঞানীসকল। প্ৰাকৃতিক কৃষিৰ ওপৰত আয়োজিত প্ৰশিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্যৰ সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কল্যাণ পাঠকে কি কয় শুনো। যিহেতু বৰ্তমান সময়ত প্ৰাকৃতিক কৃষি আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ এটা খুব গুৰুত্বপূৰ্ণ প্ৰকল্প। আমি এই প্ৰকল্পটো আৰম্ভ কৰিছোঁ ২০২২-২৩ আৰু এই প্ৰকল্পটোত আমাৰ এটা মাল্টিডিচিপ্লিনাৰী টীম অৰ্থাৎ বিভিন্ন বিভাগৰ শস্য ৰক্ষাৰ পৰা আদি কৰি মাটি বিজ্ঞানৰ পৰা আদি কৰি আমি প্ৰায় ১০-১২জন কৃষি বিজ্ঞানী ইয়াত জড়িত হৈ আছোঁ। ইয়াৰ লগতে এই যোৱা বছৰৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে এই প্ৰকল্পটোৰ অধীনত আমি কিছু প্ৰশিক্ষণৰো আয়োজন কৰিছোঁ। এটা কথা মই ক'ব খুজিছোঁ যে এই প্ৰকল্পটোৰ মূল উদ্দেশ্য হ'ল যে এটা আদৰ্শ প্ৰাকৃতিক কৃষি পাম এখন গঢ়ি তোলা। তাৰ কাৰণে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত 5টা বহিঃ কেন্দ্ৰ অসমৰ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি নলবাৰীলৈকে, যেনেকৈ তিনিচুকীয়াত আমাৰ টেঙা গৱেষণা কেন্দ্ৰ আছে, ঠিক সেইদৰে বিশ্বনাথ চাৰিআলিত আমাৰ কৃষি মহাবিদ্যালয় আছে আৰু নলবাৰী যি হৰ্টিকালচাৰ অৰ্থাৎ উদ্যান শস্য আৰু পাম ব্যৱস্থাৰ গৱেষণাৰ যিখন আমাৰ কলেজ আছে আৰু যোৰহাটৰ মূল চৌহদৰ লগতে বুঢ়ালিকচনত থকা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ, আজিকালি আমি তাত আমাৰ ঔষধি গুণৰ সম্পন্ন গছৰো গৱেষণা হয়। এই 5টা গৱেষণা কেন্দ্ৰ তথা মূল চৌহদ যোৰহাটক লৈ পেলাই আমি প্ৰায় 7 হেক্টৰ মাটিত
এই মডেল যিটো ন্যাচাৰাল ফাৰ্মিং আমি এষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ 4টা ষ্টেচনত বহুতখিনি কাম আগবাঢ়িছে। তিনিচুকীয়াত থকা গৱেষণা কেন্দ্ৰত আমি যোৱা বছৰ অৰ্থাৎ 23-24 বৰ্ষৰ পৰাই লৈছোঁ আৰু তাৰ কাৰণে আমাৰ ৰাজ্যিক কৃষি বিভাগৰ তৰফৰ পৰা আমি আৰ্থিক অনুদান লাভ কৰিছোঁ। মই এইখিনিত এটা কথা ক'ব খোজোঁ যে যিহেতু আমি কৈছোঁ যে প্ৰাকৃতিক কৃষি এটা খুব গুৰুত্বপূৰ্ণ প্ৰকল্প, গতিকে তাত কৰিবলগীয়া বহুত কথাই আছে, কিয়নো এই ইংৰাজীত আমি এইটো বাজৱৰ্ড বিচাৰি নেচাৰেল ফাৰ্মিং আলোচনা হৈ আছে। আমি জানো ভাৰতৰ প্ৰধানমন্ত্ৰী 2019 চনৰ পৰা এই কথাখিনি কৈ আহিছিলে। মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ যে আমি সদ্যহতে যোৱা মাহত ফেব্ৰুৱাৰী মাহত আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰ যি আছে তাৰ পৰা 25জন বিষয়বস্তু বিশেষজ্ঞ SMSক আমি এটা আমাৰ ODL অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং এডুকেশ্যন ডাইৰেক্টৰেট যিটো গুৱাহাটীত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ, তেওঁলোকৰ সৌজন্যত আমি এটা প্ৰশিক্ষণ কৰিছিলোঁ। আৰু এই প্ৰশিক্ষণটোত ODLত হৈছিলে যদিও পিছৰ 4 দিন আমি তেওঁলোকক হাতে কামে দেখুৱাইছোঁ, কিয়নো আমি হয়তো কালিলৈ আমি আমাৰ যিখিনি প্ৰশিক্ষণ এটা ইতিমধ্যে কৃষকৰ কাৰণে চলি আছে, সেই প্ৰশিক্ষণখিনি আমি দিয়াইছোঁ আমি এটা নেচাৰেল ফাৰ্মিং বা প্ৰাকৃতিক কৃষিত যিখিনি আৱশ্যকীয় সামগ্ৰী মানে শস্য উৎপাদনৰ কাৰণে যি সাৰৰ যোগান বা আমি কীটনাশকৰ যিখিনি দ্ৰব্য যিটো বায়' ইনপুট বুলি কোৱা হৈছে, এই বায়' ইনপুট প্ৰডাকশ্যন ইউনিট এটা আমি ইয়াত স্থাপিত কৰিছোঁ। আৰু সেই কেন্দ্ৰটোত এই বিষয়বস্তুখিনি বা যিখিনি সামগ্ৰী আছে তাৰ আমাৰ উৎপাদন চলি আছে। আৰু আমাৰ উদ্দেশ্যই হৈছে যে এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আদি কৰি আমাৰ যিখিনি কৃষক আছে অসমৰ বিভিন্ন ঠাইত, মোৰ ভাল লাগিছে যে আজি অনুষ্ঠানটো ইমান সুন্দৰকৈ মিলি গৈছে যে আমি আজি আমাৰ 3দিনীয়া এটা হেণ্ডছ অন ট্ৰেইনিং প্ৰাকৃতিক খেতিৰ ওপৰত আৰম্ভ হৈছে। আৰু ডাঙৰ কথা হৈছে যে এই প্ৰশিক্ষণটোত ইতিমধ্যে অলপ তেওঁলোকৰ অভিজ্ঞতা সম্পন্ন কাছাৰ, কোকৰাঝাৰ, দৰং, যোৰহাট, গোলাঘাট এই জিলাক সাঙুৰি 29 গৰাকী প্ৰশিক্ষাৰ্থী আছে। আৰু সেই প্ৰশিক্ষাৰ্থীসকলক ইতিমধ্যে আজি আমি প্ৰশিক্ষণটো আৰম্ভ কৰিছোঁ। জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ পাৰ্থক্য সম্পৰ্কত ডক্টৰ কল্যাণ পাঠকে এনেদৰে কয়। জৈৱিক কৃষি ইতিমধ্যে গম পায় আৰু জৈৱিক কৃষিৰ প্ৰতি আমাৰ কৃষকৰ কনজিউমাৰ হিচাপে আমাৰ বজাৰত কৃষকক সাধাৰণতে বা কৃষকেও বজাৰত কয় যে ইয়াত আমি এইখিনি গোবৰ বা জৈৱিক হিচাপে উৎপাদন কৰিছোঁ, গতিকে ইয়াৰ দাম বেছি বা আপোনালোকে গ্ৰহণ কৰক। আৰু তেওঁলোকে এতিয়া এটা কথা নিজেই মানি লৈছে যে জৈৱিক পদ্ধতিৰে যদিও হয় যে আমাৰ তাত উৎপাদিত সামগ্ৰীবিলাকৰ গুণগত মান সাধাৰণতে কৰা আমাৰ ৰাসায়নিক সাৰতকৈ ভাল বুলি আমি ক'ব খোজোঁ বা হয়ও, কিন্তু এই প্ৰাকৃতিক খেতি একদম মানে জৈৱিক কৃষিৰ লগত কিছু এটা পাৰ্থক্য আছে। আৰু সেই কথাটোৱে আমি তেওঁলোকক বুজাব খুজিছোঁ যে এই প্ৰাকৃতিক কৃষিৰ যিখিনি উপাদান, যদিও ইয়াত 4টা মূল উপাদান আছে, বীজামৃত, জীৱামৃত বা যিটো আচ্ছাদন বুলি কোৱা হৈছে মালচিং আৰু ৱাছপা, সেইখিনিৰ উপৰিও আপোনালোকে আপোনাৰ ইয়াৰ প্ৰশিক্ষণৰ পিছতে যিবোৰ খেতি কৰিব পথাৰত, তাত ইয়াৰে কেইটামান বস্তু আপোনালোকে খুব সাধাৰণভাৱে প্ৰস্তুত কৰি প্ৰয়োগ কৰিব পাৰিব। আৰু এই গোটেই প্ৰাকৃতিক কৃষিৰ যিটো ধাৰণা ইতিমধ্যে ভাৰতবৰ্ষত আৰম্ভ হৈছে, তাৰ এটাই কাৰণ আছিলে যে ইয়াত প্ৰয়োজনীয় সামগ্ৰীখিনি আমি আমাৰ কৃষকসকলে তেওঁলোকৰ লগত থকা সামগ্ৰীৰেই প্ৰস্তুত কৰি ল'ব পাৰে। তাৰ কাৰণে কোনো খৰচৰ প্ৰয়োজন নাই, আৰু যিটো খৰচ সেইটো তেনেই ন্যূনতম। আৰু আমাৰ নীতি আয়োগে যেতিয়া এইটো মানে প্ৰমোট কৰিছিলে বা ইয়াক উৎসাহিত কৰিছিলে প্ৰকল্পটো, তাতেও এটা কথা আছিলে যে আমাৰ কৃষকসকলে বৰ্তমানে এটা অঞ্চলত তেওঁলোকে যিখিনি আমাৰ উচ্চ উৎপাদনশীল জাত বা প্ৰযুক্তি কৌশল, তাৰ কাৰণে খৰচৰ যিটো পৰিমাণ কষ্ট অফ কাল্টিভেশ্যন খুব বেছি হয়, আৰু তাৰ কাৰণে তেওঁলোকে সুতত টকা লৈ ধাৰ ল'ব লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমি এটা বিকল্প হিচাপে কৃষকসকলক আগবঢ়াব পাৰোঁ যে আমাৰ শস্যৰ উৎপাদনটো বঢ়াৰ লগে লগে আমাৰ তাত খৰচৰ পৰিমাণটো কমি যাব, গতিকে তেনেকুৱা এটা আঁচনি হিচাপেহে এই প্ৰাকৃতিক কৃষিটো লোৱা হৈছে। আৰু সেইকাৰণে আৰু এটা ইয়াৰ উদ্দেশ্য আছে যে আমাৰ অসমৰ বা ভাৰতৰ যিবোৰ ঠাইত এতিয়ালৈকে কিছুমান অঞ্চল আছে য'ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হোৱা নাই, আৰু সেই তেনেকুৱা অঞ্চলবোৰ আমি চিনাক্ত কৰি পৰ্যায়ক্ৰমে এই
প্ৰযুক্তিসমূহ প্ৰাকৃতিক কৃষিৰ যিখিনি মানে প্ৰযুক্তি সেইখিনি আমি তাত মানে পৰীক্ষা কৰিব পাৰোঁ বা সেইবোৰ অঞ্চলত প্ৰথমতে ইয়াক কৰি পেলাই আমাৰ যিটো প্ৰযুক্তি মানে ৰিকমেণ্ডেশ্যন যিটো আমি কওঁ যে এটা প্ৰযুক্তি আকাৰে কৃষকক দিবৰ কাৰণে সেই ধৰণৰ কামখিনি আমি তেনেকুৱা অঞ্চলত কৰিব পাৰোঁ আৰু আমাৰো অসমত তেনেকুৱা এটা উদ্দেশ্য আমি সেই মাটিখিনি লৈ পেলাই কৰিব পাৰোঁ। প্ৰাকৃতিক কৃষিত ব্যৱহৃত প্ৰধান সামগ্ৰীসমূহৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কত অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সুৰজিৎ কলিতাই কি কয় শুনো। বিশেষকৈ আমি ক'ব বিচাৰোঁ যে প্ৰত্যেকটো অন্যান্য কৃষিৰ দৰে প্ৰাকৃতিক কৃষিটো পোক পৰুৱা বেমাৰ আজাৰৰ প্ৰভাৱ হয় আৰু এইবিলাক নিয়ন্ত্ৰণৰ কাৰণে যিহেতু বাহ্যিক কোনো উপাদান ব্যৱহাৰ কৰিব নোৱাৰি সেইবাবে আমি সদায় নিজে প্ৰস্তুত কৰিব পৰাকৈ কিছুমান মিশ্ৰণ তৈয়াৰ কৰি ল'ব লাগে আৰু তাৰ ভিতৰত প্ৰধানতম হৈছে নিমাস্ত্ৰ, যোনটোৰ প্ৰধান উপাদান হ'ব নিমৰ লগত আমি গৌমূত্ৰ আৰু গোবৰৰ মিশ্ৰণ তৈয়াৰ কৰি পেলাই আমি নিমাস্ত্ৰ তৈয়াৰ কৰিম আৰু সেই নিমাস্ত্ৰইদি বিশেষকৈ খহনি পোক আৰু কপাহী পোকবিলাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষকৈ সুবিধাজনক হয় আৰু নিমৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে নিম হৈছে যিকোনো ধৰণৰ পোক পৰুৱা বা বেমাৰ আজাৰৰ নিয়ন্ত্ৰণত বিশেষকৈ সহায় কৰে আৰু নিমাস্ত্ৰ তৈয়াৰ কৰাৰ বাবে মিশ্ৰণটোত আমাক লাগিব নিম 2 কেজি আৰু তাৰ লগত আমি 200 গ্ৰাম গোবৰ আৰু 2 লিটাৰ গৌমূত্ৰত মিহলাই পেলাই 24 ঘণ্টাৰ বাবে ৰাখিম আৰু 5 দিনা সেই মিশ্ৰণটো পাতল কাপোৰেদি চেকি তাৰ লগত 200 লিটাৰ পানী মিহলাই আমি পথাৰত ব্যৱহাৰ কৰিব পাৰিম আৰু পৰাপক্ষত আমি ক'ব বিচাৰোঁ যে যিটো মিশ্ৰণ আমি তৈয়াৰ কৰিম সাধাৰণতে আমি 24 ঘণ্টাৰ ভিতৰতে ইয়াক ব্যৱহাৰ কৰিব লাগে কিন্তু 2-3 দিনৰ পাছত আৰু ইয়াক ব্যৱহাৰ কৰিব নালাগে। যিমানটো পৰিমাণত আমাক লাগিব তিমানখিনি আমি ব্যৱহাৰ কৰিব পাৰি আমি তৈয়াৰ কৰিব লাগে তাৰ পাছত আমি ব্যৱহাৰ কৰিব লাগে। নিমৰ উপৰিও আন 2টা বস্তু আৰু 2টা মিশ্ৰণ বিশেষকৈ ব্যৱহাৰ কৰা যায়। এটা হৈছে ব্ৰহ্মাস্ত্ৰ, আনটো হৈছে অগ্নিয়াস্ত্ৰ। ব্ৰহ্মাস্ত্ৰত আমি 5 বিধ বিভিন্ন প্ৰকাৰৰ পাতৰ দ্বাৰা তৈয়াৰ কৰা হয়। তাত নিম, ধপাত, আটলাছৰ পাত বা আপোনাৰ পচতীয়াৰ পাত এনেকুৱা ধৰণে 5 বিধ ব্যৱহাৰ কৰিব লাগে, যিবিলাক পাতৰ আমি জানো যে তাৰ নিৰ্দিষ্ট গুণাগুণ আছে বা পোক পৰুৱা নিয়ন্ত্ৰণত সহায় কৰিব। আৰু অগ্নিয়াস্ত্ৰত আমি ব্যৱহাৰ কৰি নিম পাতৰ লগতে ধপাত পাত, নহৰু, হালধি আৰু কেঁচা জলকীয়া এইখিনিৰ মিশ্ৰণ তৈয়াৰ কৰি আমি ঠিক নিমাস্ত্ৰ তৈয়াৰ কৰাৰ নিচিনাকৈ আমি এইখিনি তৈয়াৰ কৰিব লাগে আৰু 24 ঘণ্টা পুৰণি আমি মিশ্ৰণটো আমি পথাৰত ব্যৱহাৰ কৰিব লাগে আৰু যিমানে দেৰি হৈ গৈ থাকিব তিমানে তাৰ কাৰ্যক্ষমতাটো লাহে লাহে কমি যায়। সেইকাৰণে আমি কৃষকসকলক ক'ব বিচাৰোঁ যে এই সকলোবিলাক তৈয়াৰ কৰিব, খালি 24 ঘণ্টাৰ পাছতে ইয়াক ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক কৃষিত প্ৰকৃতিৰ সৈতে নিবিড় সম্বন্ধ ৰাখি কোনো ধৰণৰ ৰাসায়নিক উপাদান ব্যৱহাৰ নকৰাকৈ কৃষি উৎপাদন কৰাৰ ব্যৱস্থা। এই ব্যৱস্থাত শস্য, গছ-গছনি আৰু পশুপালনৰ সুসমন্বয় ঘটে। গোপালন প্ৰাকৃতিক কৃষিৰ আত্মাস্বৰূপ। থলুৱা গৰুৰ পৰা পোৱা গোবৰ আৰু পেচাবৰ পৰা জীৱামৃত, বীজামৃত আদি উপাচাৰ প্ৰস্তুত কৰি মাটি আৰু শস্যৰ পুষ্টিৰ যতন লোৱা হয়। গতিকে আহক প্ৰাকৃতিক কৃষিত শস্য নিৰ্বাচন সম্বন্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অঞ্জন কৃষ্ণ শৰ্মাই কি কয় শুনো। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত প্ৰাকৃতিক কৃষিৰ ওপৰত বিশেষ চৰ্চা হৈছে। এই চৰ্চাৰ লগত সংগতি ৰাখি আমি অসম কৃষি বিশ্ববিদ্যালয়তো এটা গৱেষণা প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিক কৃষি সম্পৰ্কে কিছু প্ৰাৰম্ভিক গৱেষণা কৰিছোঁ। পুনতেই মই ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতীয় পৰম্পৰাগত কৃষি ব্যৱস্থা যি আছে সেই কৃষি ব্যৱস্থাৰ অংশ হিচাপেই আমি প্ৰাকৃতিক কৃষিক বৰ্তমান কৃষকৰ মাজত জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা চলাইছোঁ। এই প্ৰাকৃতিক কৃষি ব্যৱস্থাত প্ৰথম কথাটো হৈছে যে বাহিৰৰ পৰা কোনো ধৰণৰ সাৰ জাবৰ আমি ইয়াত প্ৰয়োগ নকৰিম। এটা কৃষি পৰিস্থিতিৰ তন্ত্ৰত যিবোৰ জৈৱ আৱৰ্জনাই কওক বা জৈৱ সম্পদ সৃষ্টি হয়, এই সকলো সম্পদকে পুনৰ চক্ৰীকৰণৰ জৰিয়তে আমি এই কৃষি ব্যৱস্থা কৰোঁ। পুনতে মই ক'ব বিচাৰিছোঁ কৃষকসকলক যে আমাৰ এই প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত কেনেধৰণৰ শস্য নিৰ্বাচন কৰিব। পোনপ্ৰথমেই আপোনালোকে মন কৰিব যে হাইব্ৰিড বা বিশেষকৈ যিবোৰ অধিক পৰিমাণে সাৰ জাবৰ প্ৰয়োজনীয় হোৱা জাত, সেই জাতসমূহ প্ৰাকৃতিক কৃষিৰ বাবে ল'ব নালাগে। পুনতে তেখেতসকলে
আমাৰ যিবোৰ থলুৱা জাত কাল্টিভাৰ বুলি যিবোৰ কওঁ, যেনে ধানৰ ক্ষেত্ৰত আমাৰ জহা ধানৰ জাতবোৰ বা থলুৱা ধানৰ যিবোৰ জাত আছে সেই জাতবোৰ আমি ব্যৱহাৰ কৰিব লাগে। অন্যান্য মাহ শস্যৰ ক্ষেত্ৰতো আমি তেনেধৰণৰ জাতবোৰেই, যিবোৰ থলুৱা জাত, আমাৰ থলুৱা কৃষি পৰিস্থিতিৰ লগত যিবোৰ জাত ইতিমধ্যে অভিযোজিত হৈ পৰিছে সেইসমূহ জাতহে ব্যৱহাৰ কৰিব লাগে। আৰু আমাৰ বছৰৰ 365 দিনেই খেতিৰ দ্বাৰা আমাৰ মাটিৰ দ্বাৰা আবৃত হৈ থাকিব লাগে। 365 দিনেই আমি সেউজীয়া কৰি ৰাখিব লাগিব। সেইবাবে শস্যক্ৰম ভিত্তিত এটা শস্যৰ পিছত আন এটা শস্যৰ খেতি কৰি আমি মাটিৰ দ্বাৰা আবৃত কৰি ৰাখিব লাগিব। আৰু এই ক্ষেত্ৰত আমি মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰিবই লাগিব। আমি সকলোৱে জানো যে মাহজাতীয় শস্যই নাইট্ৰজেনৰ পৰিমাণ মাটিত বৃদ্ধি কৰে। সেইবাবে আমি এনেধৰণে ভাবিব পাৰোঁ যে যদি আমি গ্ৰীষ্মকালীন মগুমাহ বা মাটিমাহৰ খেতি কৰোঁ, তাৰ পিছত আমি সেই মাটিতে আমি ধান শস্যৰ যদি খেতি কৰোঁ আৰু তাৰ পিছত আমি যিকোনো ধৰণৰ ৰবি শস্য, মাহ, সৰিয়হ যিকোনো ধৰণৰ আমি কৰিব পাৰোঁ। এনেধৰণে আমি বছৰত 3টা শস্যৰ খেতি কৰিব লাগিব, যাতে এই শস্যৰ দ্বাৰা খেতিৰ মাটিৰ দ্বাৰা শস্যৰ দ্বাৰা আবৃত হৈ থকাৰ বাবে অপতৃণৰ সমস্যাবোৰ নাইকিয়া হয়। আৰু ইয়াত আমি যিহেতু বাহিৰা সাৰ জাবৰ ব্যৱহাৰ নকৰোঁ, গতিকে আমি প্ৰথম কথা হৈছে বীজামৃত বুলি এবিধ দৰৱ আমি নিজে প্ৰস্তুত কৰোঁ, যিবোৰ আমাৰ থলুৱা গাই গৰুৰ পৰা পোৱা উপাদানেৰে প্ৰস্তুত কৰা হয়। বীজ শোধনৰ বাবে বীজামৃত আৰু আমি সাৰৰ বাবে আমি জীৱামৃত ব্যৱহাৰ কৰোঁ। জীৱামৃত থাকিব আমাৰ 2 প্ৰকাৰৰ। এক প্ৰকাৰ হৈছে পনীয়া জীৱামৃত, যিটোক আমি দ্ৰৱ জীৱামৃত বুলি কওঁ। আনটো প্ৰকাৰ হৈছে ঘন জীৱামৃত, সেইটো হৈছে আমাৰ যিটো চলিড ফৰ্মত, মানে ডাঠ গোটা পদাৰ্থ সদৃশ সেই যিটো জীৱামৃত। গতিকে জীৱামৃত আমি যদি প্ৰস্তুত কৰিব বিচাৰোঁ, আমাৰ পানী লাগিল 200 লিটাৰ, বিশুদ্ধ পানী আমি 200 লিটাৰ ল'ব লাগিব। গোবৰ আমি 10 কিলোগ্ৰাম আমি ল'ব পাৰোঁ। ঠিক সেইদৰে আমি থলুৱা গৰুৰ গোবৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হৈছে। 10 লিটাৰ ল'ব লাগিব। আৰু ইয়াত আমি পথাৰৰ পৰা সাৰুৱা মাটি এমুঠিমান আনি এইখিনিৰ লগত সংযোগ কৰিব লাগিব। ইয়াত বেচন অৰ্থাৎ বুটৰ গুড়ি আৰু গুড় 2 কিলো পৰিমাণৰ আমি মিশ্ৰণটো কৰিব লাগিব। আৰু এই মিশ্ৰণটো আমি কেইবাবাৰো ঘূৰাব লাগিব ঘড়ীৰ কাঁটাৰ দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। 48 ঘণ্টা এনেদৰে ৰাখি থোৱাৰ পিছত যিটো মিশ্ৰণ প্ৰস্তুত হ'ব, সেইটো মাটিটো প্ৰস্তুত কৰিব পাৰি আৰু মাটিটো প্ৰয়োগ কৰিব পাৰি। সেই মিশ্ৰণটো আমি গা গছতো প্ৰয়োগ কৰিব পাৰোঁ। প্ৰয়োগ কৰিবৰ কাৰণে চাকনিৰে চেকি ল'ব লাগে। যদি স্প্ৰে কৰিব পৰা যায়, 50 লিটাৰত 50 লিটাৰ পানী 50% কৰি পেলাই আমি এনে মিশ্ৰণ প্ৰস্তুত কৰিব লাগে। মানে 1:1 যিটো অনুপাতত আমি কৰিব লাগে। উল্লেখযোগ্য, প্ৰাকৃতিক কৃষিৰ 3দিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণত ৰাজ্যৰ দৰং, শোণিতপুৰ, শিলচৰ, নলবাৰী, বজালী, গোলাঘাট আৰু যোৰহাট জিলাৰ 29গৰাকী কৃষকে অংশগ্ৰহণ কৰিছিল। তেখেতসকলৰ মাজৰ গোলাঘাট জিলাৰ শ্ৰী নীৰ কুমাৰ নেৱাৰ আৰু বৰপেটাৰ শ্ৰী ৰূপনাৰায়ণ ৰায়ে প্ৰশিক্ষণ লৈ আহি পোৱা অভিজ্ঞতাৰ বিষয়ে কি কয় শুনোচোন আহক। মোৰ নাম ৰূপনাৰায়ণ ৰায়। মই গোলাঘাটৰ বৰপেটাৰ পৰা আহিছোঁ। যিটো নেকি আছাম ইউনিভাৰ্চিটিত আমাৰ 3দিনীয়া প্ৰশিক্ষণ হেণ্ডছ অন ট্ৰেইনিং অন নেচাৰেল ফাৰ্মিং ওপৰত দিয়া হৈছিলে। ইয়াত আহি আমি যথেষ্ট নেচাৰেল ফাৰ্মিঙৰ ওপৰত আমি জ্ঞান আহৰণ কৰিলোঁ। আৰু যিটো নেকি জ্ঞান আমি ঘৰত গৈ আমি নেচাৰেল ফাৰ্মিঙৰ ওপৰত আমি এটা প্ৰেক্টিকেলি আমি কৰিব পাৰোঁ। আৰু যথেষ্ট ছাৰহঁতে ইয়াত মৰম চেনেহ আদৰেৰে আমাক প্ৰশিক্ষণ দিলে। মই আজি 1 বছৰৰ পৰা মানে কি আৰম্ভ কৰিছোঁ প্ৰশিক্ষণ কৃষি বিজ্ঞান বৰপেটাৰ পৰা লৈ মানে আৰম্ভ কৰিছোঁ। আপুনি আৰম্ভ কৰিছেনে কেনেকুৱা পাইছে? আগতে কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপোনাৰ? এইটো যোৱা বছৰ মই ট্ৰেইনিং কৰিছিলোঁ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত। এতিয়া আপুনি কি খেতি কৰিছিলে? এতিয়া মই কবি মানে পাচলিৰ খেতিবিলাক কৰিছোঁ আৰু এতিয়া মই জিকা, ভেন্দি এইবিলাকৰ খেতি আৰম্ভ কৰিম। আৰু আপুনি যেতিয়া ধৰি লওক যিখিনি কৰিলে সেইখিনি কেনেকুৱা আপুনি দেখা পাইছে? মানে কি নতুন হিচাপত অলপমান মানে কি হাত চাত দিয়াত কৰি অলপ কম হৈছে, কিন্তু বস্তুটো ভাল।
জীৱামৃত বীজামৃত পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা 10বিধ পাতেৰে তৈয়াৰ কৰা দক্ষপৰ্ণ অৰ্ক সম্বন্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সুৰজিৎ কলিতাই কৃষকসকলক প্ৰশিক্ষণ দি থকা অৱস্থাত এনেদৰে কয়। প্ৰাকৃতিক কৃষিত কীট নিয়ন্ত্ৰণৰ বাবে অন্য এবিধ মিশ্ৰণ হৈছে দশপাৰ্ণী অস্ত্ৰ, য'ত আমি 10বিধ এনেকুৱা পাত ল'ব লাগে যিখিনিৰ বিশেষকৈ পোক পৰুৱা বা বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ গুণ থাকে। আমি ইয়াত 10বিধ পাত লৈছোঁ। উদাহৰণস্বৰূপে নিম, আটলাছৰ পাত, ধপাতৰ পাত, গোন্ধোৱা বন, পচতীয়াৰ পাত। আমি যদি চাওঁ তেতিয়াহ'লে প্ৰত্যেকজোপা গছৰে 2 কেজিকৈ প্ৰত্যেকবিধ পাত আমি ওজন কৰি ল'ব লাগে আৰু সেইখিনি একেলগে এটা পেষ্ট বনাই ল'ব লাগে আৰু সেইখিনি 20 লিটাৰ গৌমূত্ৰত আমি ডুবাই ৰাখিব লাগে। আৰু যিহেতু আমি 10বিধ পাত দিম, ইয়াক কিছুদিনৰ কাৰণে আমি তেনেকৈ ৰাখি থ'ব লাগে যাতে তাৰ পৰা যিখিনি এক্টিভ কম্পাউণ্ড আছে বা যিখিনি বিষাক্ত গুণ আছে আমাৰ তাৰ পৰা ওলাই আহে। আমি ক'ম যে 15 পৰা 30 দিন আমি এটা পাত্ৰত এই মিশ্ৰণটো ৰাখি থ'ব লাগে। তাৰ পাছত আমি চেকি পেলাই পথাৰত আমি ব্যৱহাৰ কৰিব লাগে। যিহেতু আমি 10বিধ পাত দিছোঁ, ইয়াত ৰোগ তথা পোক পৰুৱা, চাহী, যিকোনো ধৰণৰ অপকাৰী যিবিলাক আমাৰ বিষাক্ত মানে বীজাণু থাকিব পথাৰত, আমি গোটেইবিলাক একেটা স্প্ৰেতে আঁতৰাবলৈ চেষ্টা কৰিম। আৰু সেইকাৰণে দশপাৰ্ণী অস্ত্ৰটো খুব বেছিকৈ ব্যৱহাৰ কৰা আজিকালি দেখা যায়। আৰু আপোনালোকেও ঘৰত গৈ ওচৰে পাজৰে থকা যিখিনি আমাৰ আপোনালোকে ভাবিব যে যিখিনিয়েদি আমি ব্যৱহাৰ কৰিব পাৰিম, যিখিনিৰ এনেকুৱা ঔষধীয় গুণাগুণ আছে, তেনেকুৱা ধৰণে আপোনালোকে চিলেক্ট কৰি এই নিৰ্দিষ্ট পৰিমাণত তাক ওজন কৰি পেষ্ট বনাই মিশ্ৰণটো তৈয়াৰ কৰি আপোনালোকে ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। আশা কৰা হৈছে প্ৰশিক্ষণ লৈ কৃষকসকলে নিজৰ নিজৰ ঠাইত প্ৰাকৃতিক কৃষি আৰম্ভ কৰাৰ লগতে আন কৃষকসকলকো বুজাই প্ৰাকৃতিক কৃষিৰ সম্প্ৰসাৰণত আগভাগ লৈ কৃষি উন্নয়নত সহায় কৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में